প্ৰত্যেকটো মানে ধৰ্ম জাতি দৰকাৰ হৈ আছে। গতিকে সেইকাৰণে প্ৰকৃতি আৰু পুৰুষ ডিভাইড কৰিছে, পাৰ্থক্য কৰিছে। আমাৰ আত্মা ভগৱন্তৰ কাৰণে আমাৰ কি দিলে? জীৱ আত্মা আছে, পৰমাত্মাৰ লগত সংযোজন জীৱ আত্মা দুইটা হ'ব লাগিব। শিৱ আৰু ঈশ্বৰ নাৰায়ণৰ লগত সংযোগ হ'ব লাগিব। তো দুয়োজনৰ মাজত সংযোগ হ'ল, সেইকাৰণে ইজনে সিজনৰ পৰস্পৰ আৰাধ্য। তো এইটো হ'ব লাগিব। গতিকে আমাৰ ঈশ্বৰ সুপ্ত ৰূপেৰে শুই আছে। ঈশ্বৰৰ কৰ্ম যেনেকৈ গৃহখনত স্বামীজনৰ আদেশত আইগৰাকীয়ে সমস্ত গৃহখন চলাই আছে। আৰু সন্তানবিলাকে ইটোৱে সিটোৱে যি আনিছে গৃহখনত প্ৰকৃত যিজন মূল, সেই মূলজনৰ আদেশতে সকলো যেনেকৈ চলে। তে কৃষ্ণৰ আদেশতে আমাৰ এই চকু কাণ নাক জিভা ছাল ইত্যাদি আমাৰ চলাব লাগিব, আমাৰ মন মগজ। গতিকে এই শৰীৰটো চলাবলৈ হ'লে আমাক জ্ঞান দিলে, মন মগজ দিলে। গতিকে তেনেকৈ আমি আমাৰ ৰাষ্ট্ৰপতি চলাবলৈ হ'লে প্ৰধানমন্ত্ৰী দিলে। ঠিক তেনেকৈ আমাৰ আত্মাৰূপী ঈশ্বৰৰ যিখিনি কৰ্ম চলাবৰ কাৰণে আমাক কি দিলে? জ্ঞান দিলে, বিবেক দিলে। গতিকে আমাৰ জ্ঞান আৰু বিবেকৰূপী মন্ত্ৰীটো যদি আমি বেয়া কৰোঁ, তেনেহ'লে আমাৰ সমস্ত এই দেশৰূপী ভাৰতবৰ্ষখন বেয়া হৈ যাব। গতিকে এই বস্তুটো মানে যে এই পৰিষদবিলাক, এই মন্ত্ৰী পৰিষদবিলাক আমাৰ শুদ্ধ হ'ব লাগিব। দেহৰূপী অংশ মানে চকু কাণ নাক এইবিলাক শুদ্ধ হ'ব লাগিব। এইবিলাক যদি অপবিত্ৰ হয়, তেনেহ'লে আমাৰ শৰীৰটো যেনেকৈ অপবিত্ৰ হয়, দেশখনৰো এই পৰিষদবিলাক বেয়া হ'লে মানে কি হয়? আমাৰ দেশখনৰো একেটাই গতি হ'ব। যেনেকৈ আমাৰ চকুৱে যদি বেয়া চাওঁ, তেনেহ'লে বেয়া হৈ যাব। কাণেৰে যদি বেয়া শুনো, বেয়া হৈ যাব। নাকেৰে যদি বেয়া গোন্ধ লওঁ, বেয়া হৈ যাব। জিভাৰে কথা ক'লে বেয়া হৈ যাব। মানে আমাৰ শৰীৰটো বেয়া হৈ যাব। আমি যি খাদ্য খাম সেই তেনেকুৱা হ'ব। গতিকে আমাৰ এই পৰিষদখিনি যদি বেয়া হৈ যায়, আমাৰ দেহৰূপী এই ভাৰতবৰ্ষ বেয়া হৈ যাব। গতিকে ঠিক তেনেকুৱাই যে কৈছে প্ৰহ্লাদে সেইবিলাক বেয়াবিলাক মানে অনুভৱ কৰা নাই। যেতিয়াই আমাৰ সচেতন জ্ঞান আহিব, বিবেকেৰে ক'ব, জীৱ আত্মা আৰু বিবেকে আমাক ক'ব ঈশ্বৰৰ কৰ্মত আমি আছোনে নাই, নিজৰ বিবেকক আমি সংযোজন কৰাব লাগিব ঈশ্বৰৰ লগত। আছোনে, তেতিয়া দেখিব খণ্ড আৰু মাৰ্কৰ কৰ্মবিলাক, এতিয়া বামানয় শাস্ত্ৰ কৰ্মবিলাক শুদ্ধ নহয় বুলি কৈ দিব। তো আমাৰ আত্মাৰ লগতে সেইখিনি কথা ক'ব। সেইকাৰণে প্ৰহ্লাদে নামানে। প্ৰহ্লাদ যিজন, তেওঁ কেতিয়াও নামানে, ভাল পোৱা নাই খণ্ড মাৰ্কৰ কথাবিলাক। তো হিৰণ্যকশিপুৰৰ পুতেকে এই কথাবিলাক ভাল নাই পোৱা। শুক্ৰৰ তনয়ে কৈ আছে। তো সেইকাৰণে মন মগজত আমাৰ সোমোৱা নাই যে একোজন বৈষ্ণৱৰ ক্ষেত্ৰত যে সেইকাৰণে কোনো জাতি ভেদ ইত্যাদি নাই, সকলো সমান। কৃষ্ণই কৈছে সেইকাৰণে সকলোকে সমাজ। শংকৰ গুৰুজনাই ক'লে যে